ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো সিংহ ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ জানুৱাৰী মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে এই সময়খিনিত কোনখিনি ক্ষেত্ৰত বিশেষকৈ অলপ সতৰ্কতা অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব 2025 চনৰ জানুৱাৰী মাহৰ ৰাশিফল অনুসৰি সিংহ ৰাশি জাতক জাতিকাসকলে এই মাহত বিশেষকৈ জীৱনৰ লগত জড়িত যিকোনো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ অলপ বেছি কষ্ট কৰিব লাগিব এই মাহত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সিনিয়ৰ আৰু জুনিয়ৰ সকলৰ পৰা কম সহায় পাব পাৰে যি ধৰণে আপোনালোকে সহায় সহযোগিতা বিচাৰিব সাপোৰ্ট বিচাৰিব সেইখিনি উপযুক্ত সময়ত নাপাব পাৰে আৰু আপোনালোকৰ কামৰ বুজাও অতিৰিক্ত হ'ব পাৰে আৰু এনে পৰিস্থিতিত এই মাহত লক্ষ্যত উপনীত হ'বলৈ বা আন যিকোনো সমস্যাৰ সমাধান কৰিবলৈ নিজকে অতি শিথিল কৰি ৰাখিব লাগিব নৰমালি আপোনালোকে কামখিনি সলভ কৰক বুলি কৈছে মনত ৰাখিব আপোনাৰ কথাবোৰ ভাল কৰিব আৰু আপোনালোকৰ কথা বতৰাই কথাবোৰ বেয়া কৰিব পাৰে কিছুমান কামো বেয়া কৰিব পাৰে গতিকে এই দুইটা দিশত আপোনালোকে ধ্যান ৰাখিব লাগিব অৰ্থাৎ কথা বতৰাত মধুৰতা আনিব লাগিব ব্যংগাত্মক শব্দবোৰ ইউজ নকৰিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহটোত বিশেষকৈ সিংহ ৰাশি জাতক জাতিকাসকলৰ আগৰ মাহৰ তুলনাত বিশেষকৈ 2024 চনৰ এই ডিচেম্বৰ মাহৰ তুলনাত বিশেষকৈ কম লাভজনক হ'ব যদিও আপুনি কোনো ধৰণৰ লোকচানৰ সন্মুখীন নহ'ব ইয়াৰ অৰ্থ হ'ল যে এই মাহত আপুনি লাভ কৰিব কিন্তু আপোনালোকৰ খৰচ তাতকৈ বেছি হ'ব পাৰে এই জানুৱাৰী মাহত এই মাহত আপুনি বাজি লটাৰী আদি ধন বিনিয়োগ কৰাটো পৰিহাৰ কৰিব লাগে নহ'লে কিন্তু বৃহৎ লোকচান হ'ব পাৰে ৰিস্কি বিনিয়োগে বিশেষকৈ আপোনালোকৰ জানুৱাৰী মাহটোত বিশেষকৈ সিংহ ৰাশি লোকসকলৰ বাবে ডাঙৰ লোকচানৰ সৃষ্টি কৰিব পাৰে গতিকে ৰিস্কি কামত তৎক্ষণাত বিনিয়োগ নকৰিব দেখিছে ইয়াত ইনভেষ্ট কৰিলে সমস্যা হ'ব পাৰে প্ৰব্লেম হ'ব পাৰে আঁতৰি থাকক নহ'লে লোভত পৰি কিছুমান সিদ্ধান্ত ল'লে সমস্যা হ'ব পাৰে মাহৰ মধ্যভাগত বা মাজভাগত ক্ষমতা আৰু চৰকাৰৰ লগত জড়িত বিষয়বোৰ আপোনালোকৰ মূৰৰ বিষৰ এটা ডাঙৰ কাৰণ হৈ পৰিব পাৰে বুলি কৈছে ইয়াৰ পৰা হাত সাৰিবলৈ আপুনি আপোনালোকৰ কাম কাজ বা কাগজ সম্পৰ্কীয় সকলো কাম সম্পূৰ্ণ কৰি ৰাখিব লাগে আৰু ধনৰ লেনদেন কৰা সময়ত অতি সাৱধান হ'ব লাগে বুলি কৈছে জীৱনৰ এই সকলোবোৰ প্ৰত্যাহ্বানৰ মাজত আপোনালোকৰ প্ৰেম বিশেষকৈ সঁচাকৈ ক'বলৈ গ'লে আপোনালোকৰ জীৱনসংগী আপোনালোকৰ সমৰ্থন হৈ পৰিব সাপোৰ্ট দিব আপোনালোকৰ সঠিক আপোনালোকক পথ দেখুৱাবলৈ উপযুক্ত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায় কৰিব সুখী জীৱন যাপন কৰিবলৈ আপোনালোকৰ ব্যস্ততাৰ পৰা কিছু সময় উলিয়াই জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাব লাগে বুলি কৈছে মাহৰ শেষৰ সপ্তাহত বিশেষকৈ নিজৰ স্বাস্থ্য আৰু সম্পৰ্ক আৰু সামগ্ৰীৰ প্ৰতি যত্ন লওক বুলি কৈছে প্ৰতিদিনে পাৰিলে আপোনালোকে বাধানাশক ভগৱান গণেশৰ ওপৰত দ্ৰুব অৰ্পণ কৰি গণপতি অৰ্ধবিশেষ পাঠ কৰক এই জাতক জাতিকাসকল অৰ্থাৎ সিংহ ৰাশি জাতক জাতিকাসকলে এই সময়খিনিত কিন্তু এলাহ আৰু গৌৰৱ দুইটাৰে পৰা আঁতৰি থাকিব লাগিব আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহটোত সিংহ ৰাশি লোকসকল অতি শুভ বুলি প্ৰমাণিত হ'ব এনে পৰিস্থিতিত এটা দুটাৰ কথাৰ লগত জড়িত যিকোনো সিদ্ধান্ত আপুনি অতি চিন্তাশীলভাৱে লোৱাটো উচিত বুলি কৈছে অধিক সময়ৰ বাবে পিছুৱাই নিদিব কিছুমান সিদ্ধান্ত গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব ধীৰে স্থিৰে কামখিনি কৰিলে নিশ্চয়কৈ ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে যদি আপুনি এজন কৰ্মৰত ব্যক্তি তেন্তে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত এই মাহত কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিন্তু আপোনালোকৰ বিৰোধীসকলে আপোনালোকৰ শত্ৰুসকলে কৰ্মৰ ক্ষেত্ৰত সক্ৰিয় হৈ থাকিব পাৰে আৰু আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে গতিকে আপুনিও সেইখিনি ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব কিন্তু যিকোনো কঠিন পৰিস্থিতিৰ পৰা ওলাই যোৱাৰ পৰিৱৰ্তে আপুনি সাহসেৰে ইয়াৰ সন্মুখীন হ'ব লাগিব সাহসেৰে প্ৰব্লেমখিনি আপোনালোকে সলিউশন বিচাৰক বুলি কৈছে এই সময়খিনি অৰ্থাৎ এই মাহটোত আপোনালোকৰ সমস্যাৰ সমান্তৰালকৈ স্বাস্থ্য আৰু আৰ্থিক সমস্যা আপোনালোকৰ সমস্যাৰ কাৰণ হৈ পৰিব পাৰে কিন্তু অলপ সাৱধানতাৰ আৰু ব্যৱস্থাপনা আপোনালোকে কৰিলে এই সমস্যাৰ পৰা বহুত পৰিমাণে পৰিত্ৰাণ পাব পাৰে বুলি কৈছে উদাহৰণস্বৰূপে আপোনালোকৰ খৰচ নিয়ন্ত্ৰণ কৰক আৰু ৰিস্কি কামত বিনিয়োগ আপোনালোকে এৰক বুলি কৈছে এনেদৰে দৈনন্দিন কাম কাজ শুদ্ধ কৰি ৰাখি খাদ্যাভ্যাসৰ সম্পূৰ্ণ যত্ন লওক বুলি কৈছে এই মাহত পুৰণি ৰোগে কিছু অশান্তি দিব পাৰে গতিকে নিজৰ স্বাস্থ্যপাতি ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব বুলি কৈছে খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব খোৱা বোৱাৰ প্ৰতি আপোনালোকে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে অলপ সাৱধানতাৰ ব্যৱস্থাপনা কৰিলে সমস্যাবোৰ সমাধান হ'ব বুলি কৈছে যদি আপুনি আপোনালোকৰ কেৰিয়াৰটো আগুৱাই নিবলৈ চেষ্টা কৰি আছে নিশ্চয়কৈ সফল হ'ব কষ্ট কৰিব লাগিব বুলি কৈছে চাকৰিত পদোন্নতি লাভ কৰিবলৈ চেষ্টা কৰিছে তেন্তে হয়তো কিছু সময় অপেক্ষা কৰিব লাগিব প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা সিংহ ৰাশি লোকসকলৰ বাবে এই মাহটো অলপ কষ্ট অনুকূল হ'বলৈ গৈছে এই মাহত আপুনি আপোনালোকৰ আপোনজনৰ সৈতে বিশেষকৈ লগ পাব পাৰে কিছু সুখ দুখৰ কথা পাতিব কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে প্ৰেমৰ সংগীৰ সৈতে ভুল বুজাবুজিৰে বিশেষকৈ আপোনালোকৰ সম্পৰ্কত অলপ প্ৰভাৱ পেলাব পাৰে নিগেটিভ প্ৰভাৱ পেলাব পাৰে
গতিকে ইজনে সিজনৰ আবেগক মনৰ ভাৱবোৰ বুজি পাব লাগিব আণ্ডাৰষ্টেণ্ডিঙৰ প্ৰয়োজন আছে আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ বিশেষকৈ আপোনালোকৰ বাবে চিন্তাৰ বিষয় হ'ব পাৰে এই মাহত গতিকে ধ্যান দিব লাগিব সিংহ ৰাশি লোকসকলৰ এই জানুৱাৰী মাহৰ ৰাশিফল অনুসৰি কিছুমান ডাঙৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে আপুনি আপোনালোকৰ প্ৰতিযোগীসকলৰ পৰা কঠিন প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সময়ছোৱাত আপোনালোকৰ বিজনেছ আপোনালোকৰ ক্লাছে ধন বিনিয়োগ কৰাৰ বহুত সুযোগ দিব বিজনেছ প্লেনিং কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব কিন্তু তেনে কৰাৰ সময়ত বিশেষকৈ আপোনালোকে অতি সাৱধানো হ'ব লাগিব অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায় কৰাৰ লোকসকলৰ সমন্বয়ৰ অভাৱ হ'ব পাৰে আণ্ডাৰষ্টেণ্ডিঙৰ অভাৱ হ'ব পাৰে এই সময়ছোৱাত নিয়োজিত লোকসকলে নিজৰ কামবোৰ অতি সাৱধানে কৰিব লাগিব নহ'লে আপোনালোকৰ ফালৰ পৰা এটা অসম্ভাৱনাৰ অসন্তুষ্টি আপোনালোকক দিব পাৰে বুলি কৈছে গতিকে অলপ ধ্যান দিব লাগিব কামবোৰ সাৱধানে কৰক বুলি কৈছে নহ'লে আপোনালোকৰ ফালৰ পৰা এটা সমস্যাৰ হ'ব পাৰে বুলি কৈছে আপোনালোকৰ চিনিয়ৰসকলৰ খঙৰ বলি হ'বলগীয়া হ'ব পাৰে আপোনালোকৰ বিশ্বাসযোগ্যতাটো কলংকিত কৰিব পাৰে এই সময়ছোৱাত আপুনি নিজৰ কাম আন কাৰোবাৰ ওপৰত এৰি দিয়াটো অতি আপোনালোকে যত্নৰে কৰিব লাগিব বুলি কৈছে যিকোনো কাগজ ভালদৰে পঢ়াৰ পিছতে চহী কৰক নহ'লে পিছত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে মাহৰ শেষৰ ফালে সিংহ ৰাশি জাতক জাতিকাসকলে বিশেষকৈ আপোনালোকৰ বাবে কিছু সকাহ কঢ়িয়াই আনিব এই সময়ছোৱাত আপুনি আপোনালোকৰ অতীতৰ সমস্যাৰ পৰা বহু পৰিমাণে সকাহ পাব কিছুমান যদি সমস্যা হৈছিল প্ৰব্লেম হৈছিল সেইখিনি সলিউশন পাব ঘনিষ্ঠ বন্ধুৰ সহায়ত বাকি থকা কাম সম্পূৰ্ণ হ'ব যদি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে বিবাদ হৈছিল কিবা এটা তৰ্ক বিচাল হৈছিল তেন্তে সকলো ভুল বুজাবুজিৰ সমাধান হ'ব পাৰে বুলি কৈছে ঘনিষ্ঠ বন্ধুৰ সহায়ত বাকি থকা কামবোৰ সম্পূৰ্ণ হ'ব যদি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে বিবাদ হৈছিল বিশেষকৈ আপোনালোকৰ এই মাহৰ প্ৰথম আৰম্ভণিৰ সমস্যাটো সেইখিনি ঠিক হ'ব সকলো ভুল বুজাবুজিৰ সমাধান হ'ব যিকোনো আকাংক্ষিত ব্যক্তিয়ে অবিবাহিত লোকৰ জীৱনত প্ৰৱেশ কৰিব পাৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে পৰীক্ষা আৰু প্ৰতিযোগিতাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলে এই মাহত এই সময়ছোৱাত কঠোৰ পৰিশ্ৰম কৰি সঠিক দিশত প্ৰচেষ্টা চলাব আৰু তেওঁলোকে আকাংক্ষিত সফলতা লাভ কৰিব পাৰিব বুলি কৈছে ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব মাহৰ আৰম্ভণিতে স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যা হ'ব পাৰে এই সমস্যাৰ ঋতুভিত্তিক ৰোগ বা কোনো দীৰ্ঘদিনীয়া ৰোগৰ উত্থানৰ বাবে শাৰীৰিক আৰু মানসিক বিষত ভুগিব পাৰে এনে পৰিস্থিতিত এই সমস্যাত আপোনালোকৰ খাদ্য আৰু দৈনন্দিন কাম কাজৰ যত্ন লোৱাটো প্ৰয়োজন আছে বিশেষকৈ এই জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত আপুনি আপোনালোকৰ ধন অতি চিন্তাশীলভাৱে খৰচ কৰিব লাগিব নহ'লে মাহৰ মাজভাগত হঠাতে ডাঙৰ খৰচ কৰিলে আপোনালোকৰ বাজেটটো নষ্ট হ'ব পাৰে ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে বজাৰত নিজৰ সুনাম বজাই ৰাখিবলৈ প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কোনো শ্বৰ্টকাট নল'ব কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত কোনো শ্বৰ্টকাট গ্ৰহণ নকৰিব বা এৰাই চলিব লাগে বুলি কৈছে নহ'লে আপোনালোকে হাৰ মানিবলগীয়া হ'ব পাৰে কিবা এটা সমস্যাত আবদ্ধ হৈ পৰিব পাৰে ওচৰৰ লাভ আৰু দূৰৰ লোকচানৰ পৰা হাত সাৰিবলৈ জল্পনা কল্পনা লটাৰীৰ পৰা আঁতৰি থাকক শ্বেয়াৰ মাৰ্কেটত তৎক্ষণাত বিনিয়োগ নকৰিব অভিজ্ঞতা নাইকিয়া কামত আগ নাবাঢ়িব জানুৱাৰী মাহত বিপদজনক আঁচনিত বিনিয়োগ কৰাৰ পৰা বিৰত থাকক বুলি কৈছে নিয়োজিত লোকসকলে মাহৰ মাজভাগত বিশেষকৈ অতিৰিক্ত কামৰ বোজাৰ সন্মুখীন হ'ব পাৰে এই সময়খিনিত আপোনালোকৰ প্ৰমোচন হ'ব পাৰে অপেক্ষা কৰিব লাগিব অলপ বৃদ্ধি পাব পাৰে বুলি কৈছে আপোনালোকৰ চিনিয়ৰসকলে আপোনালোকৰ কৰ্মৰ পদ্ধতি দেখি আপ্লুত হ'ব বহুত বেছি সুখী অনুভৱ কৰিব প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ মাহৰ মধ্যভাগত অলপ অশান্তি এটা অনুভৱ কৰিব পাৰে এই সময়খিনিত কিন্তু আপোনালোকৰ নিজৰ সংৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব প্ৰেমৰ সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্কৰ কেতিয়াবা কোমল আৰু কেতিয়াবা মৰম যেন লাগিব পাৰে অৰ্থাৎ কেতিয়াবা আপোনালোকৰ মাজত ভাল আণ্ডাৰষ্টেণ্ডিং থাকিব কেতিয়াবা আকৌ সৰু কথা এটাতে কাজিয়া লাগিব পাৰে তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন হ'ব পাৰে একে সময়তে বৈবাহিক জীৱনসংগীৰ স্বাস্থ্যক লৈ মনটো অলপ চিন্তিত হৈ পৰিব বিশেষকৈ মাহৰ শেষৰ সপ্তাহত কৰ্মৰত মহিলাসকলে ঘৰ আৰু কৰ্মৰ ক্ষেত্ৰৰ মাজত সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে অলপ ধ্যান দিব লাগিব এই সময়খিনিত কিন্তু আপোনালোকৰ সময় ভালদৰে পৰিচালনা কৰিলে সকলো অসুবিধাৰ সহজ হৈ পৰিব আৰ্থিক অৱস্থা ভাল হ'ব বাকি থকা ধন পোৱাৰ সম্ভাৱনা আছে বন্ধু বান্ধৱী আৰু আত্মীয় আপোনালোকৰ সামৰ্থ্যৰ প্ৰশংসা কৰিব নিজৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফলাফল পোৱাৰ পিছতো ছাত্ৰ ছাত্ৰীসকলে উৎসাহী হৈ থাকিব পৰিয়ালৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে ব্যক্তিগত কামৰ বাবে সময় বিচাৰি উলিওৱাটো কঠিন হ'ব পাৰে আবেগৰ প্ৰভাৱত কাকো আপোনালোকে কোনো প্ৰতিশ্ৰুতি নিদিব যেটো পূৰণ কৰাৰ ক্ষেত্ৰত আপুনি অলপ অসুবিধা হ'বলগীয়া হ'ব পাৰে ঘৰৰ কোনো বিশেষকৈ বয়সীয়াল ব্যক্তিৰ স্বাস্থ্য সম্পৰ্কে কিছু সমস্যা হ'ব পাৰে তেওঁলোকক উপযুক্ত চিকিৎসা আপোনালোকে গ্ৰহণ কৰক বুলি কৈছে তেওঁলোকক উপযুক্ত চিকিৎসা আৰু যত্ন লওক আয়ৰ তুলনাত আপোনালোকৰ ব্যয় বৃদ্ধি পাব কিন্তু বৰ্তমান ইয়াৰ সমাধানো কঠিন হৈ থাকিব বুলি কৈছে ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিবলৈ অনুকূল সময় কিন্তু আকাংক্ষিত সুবিধা পাবলৈ অপেক্ষা কৰিব লাগিব ঋণৰ ধন লোৱা বা পেমেণ্ট সংগ্ৰহৰ বাবে সময়টো ভাল বুলি কৈছে এই জানুৱাৰী মাহটোত চেষ্টা কৰি থকা যুৱক যুৱতীসকলে বিশেষ ভাল এটা কামত ছাকচেছ হ'ব পাৰে সফলতা অৰ্জন কৰিব পাৰে
পদোন্নতিৰ সম্ভাৱনা আছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব বিশেষকৈ মাহৰ শেষৰ ফালেলৈ সন্তানৰ পৰা কিবা এটা সুখ পাব পাৰে ঘৰলৈ কোনো নতুন সদস্য আহিব পাৰে অসাৰ প্ৰেমৰ পৰা দূৰত্ব বজাই ৰাখক নিজৰ ওপৰত অত্যধিক কামৰ বোজা লোৱাৰ পৰা বিৰত থাকক এই মাহত মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যাত আপুনি অলপ অসুবিধা পাব পাৰে খাদ্য আচৰণ সুষম কৰি ৰাখক খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগিব বুলি কৈছে আপোনালোকৰ সকলোৰে জানুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নেপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আত্মীয় বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় হনুমান লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় হনুমান